নমস্কাৰ। কাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটযোগে ঘোষণা কৰিছে। ইতিমধ্যে বহুত নিউজ ওলাইছিল যে কাইলৈ ঘোষণা হ'ব বুলি মেট্ৰিকৰ ৰিজাল্ট। বহুতকেইখন আগশাৰী নিউজ পেপাৰতো এই কথা ওলাইছিলে যে কাইলৈ 10 এপ্ৰিল তাৰিখে ঘোষণা হ'ব বুলি মেট্ৰিকৰ পৰীক্ষা। হিন্দুস্তান টাইমছ অফ ইণ্ডিয়াৰ পৰা ধৰি বহুতকেইখন নিউজ পেপাৰ দিয়া হৈছিলে কাইলৈ 10 তাৰিখে ৰিজাল্ট দিব বুলি। ইতিমধ্যে ময়ো ভিডিঅ' দিছিলোঁ যে ৰিজাল্ট দিব বুলি, কিন্তু আপোনালোকৰ ৰিজাল্ট কাইলৈ ঘোষণা নহয়। আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে ইয়াত, সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষা ফলাফল প্ৰকাশ নহয়, ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। তেওঁ আপোনালোকৰ যি টুইটযোগে ঘোষণা কৰিছে যে কাইলৈ অৰ্থাৎ 10 এপ্ৰিলৰ দিনা আপোনালোকৰ ৰিজাল্ট ঘোষণা নহয়। তেওঁ টুইটযোগে ঘোষণা কৰিছে, আপোনালোকে টুইটাৰত গৈ পেলাই চাব পাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টুইটাৰত গৈ পেলাই চাব পাৰে। তাত উল্লেখ কৰা আছে যে কাইলৈ আপোনালোকৰ যি মেট্ৰিকৰ ফলাফল আছে সেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা নহয়। যেতিয়া প্ৰস্তুত হ'ব ৰিজাল্ট তেতিয়া আপোনালোকৰ তেওঁ টুইটযোগে ঘোষণা কৰিব যে কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট বিহু পিছতে ঘোষণা কৰাৰ সম্ভাৱনা বেছি।